আলহামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নু'মিনু বিহি ওয়া নাতাআক্কালু আলাইহি ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আ'মালিনা মান ইয়াহদিহিল্লাহু ফালা মুযিল্লা লাহু ওয়া মান ইউযলিলহু ফালা হাদিয়া লাহু ওয়া নাশহাদু আন লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ونشهد أن سيدنا ونبينا مولانا محمد أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم كنتم خير أمة أخرجت للناس تأمرون بالمعروف وتنهون عن المنكر وتؤمنون بالله واعتصموا بحبل الله جميعا ولا تفرقوا صدق الله العلي العظيم وصدق الرسول النبي الكريم ونحن على ذلك من الشاهدين والشاكرين والحمد لله رب العالمين সম্মানীয় 2 নং বাঙালপাৰা মছজিদৰ সভাপতি সম্পাদক আৰু সদস্যবৃন্দ সম্মানীয় ইমাম সাহেব আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু সালাম কৰাটো সুন্নত আৰু উত্তৰ দিয়াটো ৱাজিব যদি আপোনাক কোনোবাই সালাম কৰিছে সাউণ্ড কৰি উচ্চ স্তৰৰ তাৰে আপোনাৰ উত্তৰটো সাউণ্ড কৰিয়ে উচ্চ স্তৰে আপুনি কোৱাটো আপোনাৰ কাৰণে ৱাজিব হৈ যায় মনে মনে যদি মালিক ক'লে আপোনাৰ হক আদায় নহ'ব আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যেতিয়া সমাজৰ পৰা মোৰ সুন্নত বিদায় হৈ যাব সেইটো সময় যদি কোনোবাই এটা সুন্নত জিন্দা কৰে তেখি 100 শহীদৰ স্বভাৱ পাব আজি আমাৰ সমাজ ব্যৱস্থাৰ পৰা প্ৰথম সুন্নতটো বিদায় হৈ গৈছে সেইটো কি আমি মিছৱাক লৈ আছোঁ সেইটো মোৰ ব্যক্তিগত কথা মই কুলুফ লৈ আছোঁ সেইটো মোৰ ব্যক্তিগত কথা এইটোত দ্বিতীয় লগত কিবা সম্পৰ্ক আছে নাই নহয় মই বিশ্বাস কৰিছোঁ মোৰ দাঁতৰ কাৰণে ভাল মই কুলুফ লৈছোঁ মোৰ পেচাবৰ লিকেজ আছে এইটো জামটো মাৰিব তাৰ কাৰণে কিন্তু সালামটো এনেকুৱা এটা বস্তু যে এই সালামটো আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তুমি চিনাকি নেই হওক বা অচিনাকি হওক তুমি যদি জানা ই মুছলমান তেনে তুমি তাক সালাম কৰা সালামে কি আনিছে আপুনি মোৰ পৰা শান্তি আপোনাৰ পৰা শান্তি বৰ্ষিত হওক তাৰমানে আপুনি মোৰ পৰা সুৰক্ষিত কিন্তু আজি আমাৰ সমাজ ব্যৱস্থাৰ পৰা সুন্নত বিদায় হৈছে না আল্লাহ ৰসুলে ক'লে তুমি যেতিয়া ঘৰত সোমাবা প্ৰথমতে তুমি সালাম কৰি সোমাবা আজি আমি কোনোবাই সালাম কৰোঁ না আমি মছজিদত যেতিয়া আহোঁ তেতিয়া আসসালামু আলাইকুম চব কৰোঁ না কিন্তু ঘৰত গৈ আমি আমাৰ পৰিবাৰক কেতিয়াবা সালাম কৰিছোঁ নে আমি আমাৰ নিজৰ ল'ৰা ছোৱালী নিজৰ নাতি পুতিক সালাম কৰিছোঁ নে আমি ৰাতি যেতিয়া শুবলৈ যাওঁ তেতিয়া আমি আমাৰ ল'ৰা ছোৱালীক সালাম কৰোঁ নে আমাৰ জীৱন গৈ আছে আমাৰ দিনৰ পৰা আমি আঁতৰি গৈ আছোঁ কিন্তু আমি আল্লাহ ৰসুলে কোৱাৰ সুন্নতৰ ওপৰত আমি পালন নকৰাৰ কাৰণে আজি আমি পদদলিত লাঞ্ছিত বঞ্চিত অপমানিত আমি হৈছোঁ নে নাই আজি আপোনাৰ এই গাঁৱত আমাৰ ফজলুল কৰিম ভাই ঘৰত মোৰ ইয়াৰ আগতে আজি 1-2 মাহৰ আগত আহিছিলোঁ আহি তেখেতৰ ঘৰতে মই আহিছিলোঁ তেতিয়া আপোনাৰ এই কি নাম আছিলে জেগাডোখৰ এই মছজিদৰ ইমাম সাহেবক যে মাৰিছিলে বৰঙাজুলি সেই পিছদিনাখন ৰাতি আমি গম পালোঁ পিছদিনাখন ফজৰ পঢ়ি আমি আহিলোঁ আহি যি হ'ব লাগিছিল ইনশাআল্লাহ হ'ল সেইদিনাখন আহিলোঁ সেইদিনা কৰিম চাহাবে দাৱাত দিলে যে মোৰ ঘৰত এসাঁজ খাই যাওক তাৰপিছত আজি দ্বিতীয় দিনাখন আপোনালোকৰ তাত আহিলোঁ যে আপোনালোকৰ লগত পৰিচয় হ'বলৈ যে আমাৰ মুছলিম মানুহ ক'ত কেনেকৈ আছে কিমান ঘৰ আছে দিনৰ মেহনত হৈ আছে কিন্তু আমাৰ সমাজ ব্যৱস্থা থান বান হৈ আছে আজি মছজিদ বনি আছে